আজি এই পবিত্ৰ স্থানত বিহুৰ মাঘৰ 1 তাৰিখে আমি আজি মানে চিফ মিনিষ্টাৰৰ নেতৃত্বত যিটো গৃহ 4টা গৃহ নিৰ্মাণ কৰা হ'ল পটদ্ৰৱা থানৰ চৌহদত তাৰে আমি আজি প্ৰদৰ্শন কৰিলোঁ। আমি গুৰুজনৰ ওচৰত আশীৰ্বাদ ল'লোঁ, আশীষ ল'লোঁ, ভকতসকলৰ ওচৰত আমি আশীষ ল'লোঁ আৰু আগন্তুক সময়খিনি যিটো নিৰ্দেশনা থাকিব গভৰ্ণমেণ্টৰ পৰা, ৰাইজৰ পৰা, ভকতসকলৰ পৰা আমাক নতুন নতুন যুদ্ধ, নতুন উদ্যমৰে ইয়াত আমাৰ কাম কৰা সুযোগ কৰি দিছে। অকল আমাৰ কাম কৰাই নহয়, যাত্ৰীসকলৰ কাৰণেও বা ভকত বৈষ্ণৱসকলৰ কাৰণেও গোটেইখিনি সুবিধা কৰি দিয়া হৈছে। চিফ মিনিষ্টাৰ ছাৰৰ নেতৃত্বত হিমন্ত বিশ্ব ডাঙৰীয়াৰ যিটো সপোন আছে পটদ্ৰৱালৈ, সেই সপোনৰ এটা ষ্টেপ আজি সম্পূৰ্ণ হৈছে। আমি তেখেতক আজি আকৌ এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। অসমবাসীৰ হৈ আমি যিখিনি পাবলগীয়া আছে ষ্টেপ বাই ষ্টেপ আমি পাই গৈ আছোঁ আৰু এইখিনি তেওঁ যিটো মানে দৃঢ়তাৰে আৰু দৰ্শন লৈ পেলাই পটদ্ৰৱালৈ যিটো সপোন আছে, আমাৰ সকলোৰে দায়িত্ব যে এই সপোন আমি দিঠকলৈ আনিব লাগিব আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিলোঁ। আৰু আকৌবাৰ আমি ভকত বৈষ্ণৱক ভট্টাধিকাৰ প্ৰভুসকলৰ পৰা আশীষ লৈ আমি নতুন এটা পৰিকল্পনা আৰু নতুন সপোন, নতুন যুদ্ধ আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা। আৰু সেইকাৰণে আমি সকলোৰে ওচৰত, অসমবাসীৰ ওচৰত, দেশবাসীৰ ওচৰত, বিশ্ববাসীৰ ওচৰত আমি আকৌ প্ৰণিপাত জনাইছোঁ যে আমাক আশীৰ্বাদ কৰক আৰু আগন্তুক সময়খিনিত যে আমি নিয়াৰিকৈ আমি কামখিনি কৰি যাব পাৰোঁ তাৰে কাৰণে আমি বিচাৰিম। ধন্যবাদ। আজি পটদ্ৰৱা থানৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত থান পৰিচালনা সমিতিৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টোৰ পৰিচালনা সমিতিৰ এই নৱনিৰ্মিত কাৰ্যালয়ত প্ৰৱেশ কৰিছে এই বিহুৰ দিনত। গতিকে আমাৰ বাবে অতি আনন্দৰ কথা যে কথাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আমাৰ পুৰণা ঘৰসমূহ সংস্কাৰ হৈ নৱনিৰ্মিত এই ঘৰকেইটি আমি পালোঁ। তাৰ বাবে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এটি নতুন গৃহত প্ৰৱেশ কৰি অতি আনন্দ অনুভৱ কৰিছে। যাতে গৃহই নতুন নহয়, সকলোৰে মন নতুন হওক আৰু সংস্কাৰীভাৱে থানখনৰ উন্নয়নৰ বাবে আৰু সততাৰে, দৃঢ়তাৰে যাতে আমি সকলো আগবাঢ়ি যাব পাৰোঁ আৰু থানৰ উন্নয়নত যাতে আমি প্ৰতিজন ব্যক্তি জড়িত হ'ব পাৰোঁ। আজিৰ দিনটোত এই সংকল্প আমাৰ বাবে অতি প্ৰয়োজনীয়। আৰু এই নতুন গৃহত প্ৰৱেশ কৰি আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৰ্বতো প্ৰকাৰৰ কুশল কামনা কৰিছোঁ, যাতে বাকী থকা আঁচনি অনুযায়ী বাকীকেইটি আঁচনিও যাতে সফল ৰূপায়ণ হওক, বিহুৰ ওলগ জনাইছোঁ। আৰু এই বিহুৰ যি ভোগালী, এই ভোগালীত আমি থান পৰিচালনা সমিতিয়ে প্ৰৱেশ কৰা এই গৃহটো জাতিৰ যাতে সকলো প্ৰকাৰৰ সুৰক্ষা আৰু জাতিৰ যাতে সেৱা কৰিবলৈ আমি সমৰ্থ হ'ব পাৰোঁ, তাকে ঈশ্বৰৰ ওচৰত আজিৰ মুহূৰ্তত প্ৰাৰ্থনা জনাইছোঁ।